নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰশংকৰ ইউটিউব চেনেলত পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। আপোনালোকে বহুতে মোক কমেণ্টছ কৰিছিলে ফোন যোগে হোৱাটছআপ, ফেচবুক, ইনষ্টাগ্ৰাম ইত্যাদিৰ মাধ্যমেৰে আপোনালোক সকলোৱে জনাইছিলে যে আপোনালোকৰ সন্তানৰ লিখা পঢ়াত উন্নতি হোৱা যদি কিবা ভিডিঅ' দিয়া যায় আপোনালোকৰ ল'ৰা ছোৱালী সতি সন্ততিৰ ক্ষেত্ৰত বহুতখিনি উন্নতি হ'ব। সেই আপোনালোকৰ অনুৰোধ ক্ৰমে আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ এষ্ট্ৰশংকৰ ইউটিউব চেনেলত। গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ চাব। আপোনালোকৰ ল'ৰা ছোৱালীৰ বা আপোনালোকৰ নিজৰ হৰস্কোপত কেনেকুৱা কি যোগ থাকিলে আপোনালোকৰ লিখা পঢ়াত বাধা আহে আৰু সাধাৰণভাৱে ঘৰতে থাকি কি নিয়ম বা কি উপায় আপোনালোকে অৱলম্বন কৰি আপোনালোকে সাধাৰণভাৱে সেই দুখসমূহৰ পৰা পৰিত্ৰাণ পাই আপোনালোকৰ ল'ৰা ছোৱালী বা আপোনালোকৰ নিজৰেই হৰস্কোপখন যেনেকৈ যোগ নাথাকক কিয় আপোনালোকে অকণমান হ'লেও যাতে লিখা পঢ়াৰ ক্ষেত্ৰত উন্নতি হয় তাৰ বাবে আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ। গতিকে অনুগ্ৰহ কৰি এষ্ট্ৰশংকৰ ইউটিউব চেনেলটো যদি ভাল লাগে, আপুনি যদি প্ৰথমবাৰৰ বাবে আমাৰ এই ভিডিঅ'টো চাই আছে, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্টছ কৰিব, লগৰ সকলোলৈকে আজিৰ এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। সন্মুখতে আহি পৰিছেহি পৰীক্ষাসমূহ আহি আছে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। গতিকে আজিৰ ভিডিঅ'টো বহুত বেছি গুৰুত্বপূৰ্ণ ভিডিঅ', বহুত বেছি জৰুৰী ভিডিঅ'। সহজ কথাত আপোনালোকৰ শিক্ষাৰ উন্নতি কিদৰে আপোনালোকে কৰিব পাৰে। আজিৰ যুগত চাওক, শিক্ষা অবিহনে আপুনি কেতিয়াও আগবাঢ়িব নোৱাৰিব। আৰু সাধাৰণভাৱে পাছ কৰাক লৈ আজিকালি কোনো ধৰণৰ শুভ আপোনালোকে জবৰ ক্ষেত্ৰতে হওক বা ভাল এখন কলেজতে পঢ়িম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকৰ ৰিজাল্ট বা পাৰ্চেণ্টেজ খুবেই দৰকাৰী, খুবেই জৰুৰী। গতিকে আপোনালোকে মাক দেউতাকে গাৰ্জেনে বহুতখিনি কষ্ট কৰিও নিজৰ ল'ৰা ছোৱালীটোক সঠিক দিশত পঢ়া শুনাৰ ক্ষেত্ৰত উন্নতি কৰিব পৰা নাই। তাৰ কাৰণে আপোনালোকে আপোনালোকৰ নিজৰ হৰস্কোপখন বা আপোনালোকৰ জন্মকুণ্ডলীত যদি এইকেইটা যোগ থাকে, তেতিয়াহ'লে আপোনালোকৰ ল'ৰা ছোৱালী বা আপোনালোকৰ নিজৰো ক্ষেত্ৰত পঢ়া শুনাত বহুতখিনি বাধা আহিব। প্ৰথমত যদি কাৰোবাৰ জন্মকুণ্ডলীত শনি আৰু চন্দ্ৰ যদি আপোনালোকৰ বিষ দোষ হৈ যায়, তেতিয়াহ'লেও পঢ়া শুনাৰ ক্ষেত্ৰত ল'ৰা ছোৱালীক অবাধ্য হৈ যায়। বহুত বেছি খং, বহুত বেছি জিদ তেওঁলোকৰ থাকে। কোনোপধ্যেই মাক বাপেকৰ কথা নুশুনে বা ঘৰৰ গাৰ্জেনৰ কথা নুশুনে। তেওঁলোকৰ সাংঘাতিক ধৰণৰ খং জেদ বহুত বেছি থাকে। দ্বিতীয়তে বুধ ৰাহু যদি নাশ দোষৰ সৃষ্টি হয় বা নাশ যোগ বুধ ৰাহু, তেতিয়াহ'লেও ল'ৰা ছোৱালীৰ পঢ়াৰ ক্ষেত্ৰত বহুতখিনি বাধা আহি যায়। আপোনালোকে 3, 4, 5টা ছাবজেক্টত টিউশ্যন দি ঘৰতে 2টা 3টাকে টিউশ্যন মাষ্টৰ ৰাখিও আপোনালোকৰ ল'ৰা ছোৱালী পঢ়াৰ ক্ষেত্ৰত কোনো ধৰণৰ উন্নতি কৰিব পৰা নাই বা আপোনালোকে দিনে ৰাতিও ল'ৰা ছোৱালীৰ পিছত লাগিও তেওঁলোকৰ পঢ়া শুনাত কোনো ধৰণৰ ইম্প্ৰুভমেণ্ট অহা নাই, তেতিয়াহ'লে আপোনালোকে নিজৰ হৰস্কোপখন বা আপোনালোকে কোনোবা ওচৰত অভিজ্ঞ জ্যোতিষীক দেখুৱাই ল'ব এইকেইটা যোগ আছেনে নাই। আৰু যদি কাৰোবাৰ চন্দ্ৰ ৰাহু কুণ্ডলীত থাকে একেলগে, যিকোনো কুণ্ডলীত 12টা ভাৱ থাকে, সেই 12টা ভাৱৰ ভিতৰত চন্দ্ৰ আৰু ৰাহু যদি একেলগে বহি যায়, তেতিয়াহ'লেও গ্ৰহণযোগ হয়, তেতিয়াহ'লেও লিখা পঢ়াৰ ক্ষেত্ৰত বহুতখিনি বাধা আহে। বা চন্দ্ৰ কেতুযুক্ত হয়, তেতিয়াহ'লে দেখা যায় যে পৰীক্ষাৰ আগে গোটেই বছৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বহুত বেছি ভাল, পঢ়া শুনাত বহুত বেছি ভাল থাকে, কিন্তু পৰীক্ষা হললৈ যোৱাৰ লগে লগে বা পৰীক্ষাৰ অহা আগেই তেওঁলোকৰ কোনোবা ধৰণৰ হেল্থৰ যিকোনো এটা প্ৰব্লেম আহি যায়। পটককৈ তেওঁলোকৰ জ্বৰ চৰ্দি কাহ ইত্যাদি বিভিন্ন সমস্যা পৰীক্ষাৰ আগমুহূৰ্তত দেখা দিয়ে যদি চন্দ্ৰ আৰু কেতু একেলগে থাকে। এইকেইটা হৈছে সাধাৰণভাৱে আপোনালোকে সহজভাৱে আপোনালোকে বুজি ল'ব। এতিয়া মই আহিছোঁ, বহুতে আমাৰ লগত বা মোৰ লগত যোগাযোগ কৰিব খোজে। মোক ক'ত কেনেকৈ যোগাযোগ কৰিব পাৰে? গুৱাহাটীৰ বেলতলা তিনিআলিত মোক আপোনালোকে যোগাযোগ কৰিব পাৰিব যিসকল গুৱাহাটীৰ আছে। নগাঁৱৰ ওচৰে পাঁজৰে যিসকল আছে, নগাঁৱৰ কঠীয়াতলী চাৰিআলি ৰামকৃষ্ণ জেমছ এণ্ড জুৱেলাৰী, তাতো আপোনালোকে যোগাযোগ কৰিব পাৰিব। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত কণ্টেক্ট ডিটেইলছ, চেম্বাৰ ডিটেইলছ গোটেইখিনি দিয়া আছে। আপোনালোকে ভাল লাগিলে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। যিসকল ল'ৰা ছোৱালীয়ে গোটেই দিন কষ্ট কৰিও তেওঁলোকৰ মনে বিচৰা ৰিজাল্ট নাপায় বা পঢ়া শুনাত কোনো ধৰণৰ তেওঁলোকে উন্নতি সাধন কৰিব পৰা নাই, তেতিয়াহ'লে আপোনালোকে প্ৰথমত নিজৰ হৰস্কোপখনটো চাব বা আপোনালোকৰ বুধ গ্ৰহ বা চন্দ্ৰ কেনেকৈ কম্বিনেশ্যনত আছে, তেতিয়াহ'লে আপোনালোকে নিজেই বুজি পাব। যিকেইটা মই ক'লোঁ, বা যদি আপুনি নাজানে, মই ক'লোঁ যে যাৰ লগত হওক বা অভিজ্ঞ এজন জ্যোতিষীৰ লগত আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব। আৰু যদি ভাল লাগে আমাৰ লগতো অনলাইন বা চেম্বাৰত এভেইলেবল আপোনালোকে আগতীয়াকৈ নাম লিখাই বুকিং কৰি আমাৰ লগতো যোগাযোগ কৰিব পাৰিব।
এতিয়া মই আহিছোঁ আপোনালোকৰ সতি সন্ততিৰ পঢ়াৰ উন্নতিৰ ক্ষেত্ৰত কেইটামান মন কৰিবলগীয়া জ্যোতিষশাস্ত্ৰীয় উপায় আমাৰ মুনি ঋষিসকলে বহুত ধুনীয়া ধুনীয়া সৰু সৰু সেনেকৈ উপায়সমূহ আমাৰ কাৰণে দি থৈ গৈছে তেওঁলোকে আমি সেইবোৰ যদি সুন্দৰভাৱে প্ৰয়োগ কৰিব পাৰোঁ বহুতখিনি জীৱনত মানে আমি উন্নতি সাধন কৰিব পাৰোঁ জ্যোতিষশাস্ত্ৰ এনেকুৱা এটা শাস্ত্ৰ য'ত আপোনাৰ জীৱনক মানে আমি গাইড কৰি দিব পাৰোঁ মানে আপোনাৰ জীৱনক সঠিকভাৱে সঠিক দিশত আমি আগুৱাই লৈ যোৱাত সহায় কৰিব পাৰোঁ কৰ্মখিনি আপোনালোকে সম্পূৰ্ণ নিজে কৰিব লাগিব এজন ষ্টুডেণ্টে যদি তেওঁ কিতাপ নপঢ়াকৈ জ্যোতিষীৰ ওচৰত যায় বা কোনোবা তান্ত্ৰিকৰ ওচৰত যায় কেতিয়াও তেওঁৰ জীৱনত উন্নতি নহ'ব কষ্টসমূহ আপোনালোকে সম্পূৰ্ণ নিজাববীয়াকৈ কৰিব লাগিব কষ্টৰ লগতো আমাৰ জ্যোতিষশাস্ত্ৰ মিলাই পেলাই ইনক্লুড কৰি পেলাই আপোনালোকৰ জীৱনত বহুতখিনি উন্নতি বা আপোনালোকৰ জীৱনত বহুতখিনি পৰিৱৰ্তন কৰিব পাৰি জ্যোতিষশাস্ত্ৰ হৈছে মানে কলিৰ যুগত যদি মই ক'বলৈ যাওঁ জিপিএছৰ নিচিনা আপুনি ক'ত যাব কলৈকে যাব আমি সুন্দৰভাৱে আপোনাৰ জন্ম চক্ৰখন চাই পেলাই বা আপোনাৰ জন্ম যি সময়ত হৈছে জন্ম তাৰিখ ডেট অফ বাৰ্থ টাইম অফ বাৰ্থ প্লেচ অফ বাৰ্থ ইত্যাদি লৈ পেলাই আমাৰ জ্যোতিষীসকলে ধুনীয়াকৈ আপোনাৰ এখন হৰস্কোপ বনায় সেই হৰস্কোপৰ মাধ্যমেৰে প্লেনেটৰ পজিশ্যন চাই গ্ৰহৰ পজিশ্যন ডিগ্ৰী নক্ষত্ৰ ইত্যাদি চাই পেলাই আপোনাক সুন্দৰভাৱে ভৱিষ্যতবাণী কৰি দিব পাৰিব আপুনি ডক্টৰ হ'ব ইঞ্জিনিয়াৰ হ'ব ছায়েন্সত পঢ়িব আৰ্টছত পঢ়িব কমাৰ্চত পঢ়িব কেনেকৈ ধৰণৰ আপোনাৰ জব হ'লে প্ৰাইভেট হ'ব গভৰ্ণমেণ্ট হ'ব কোনটো দিশত গ'লে আপোনালোকৰ জীৱনত বহুত বেছি উন্নতি হ'ব সেই বিষয়ে আমাৰ অভিজ্ঞ জ্যোতিষীসকলে আপোনালোকক নিৰ্ধাৰণ কৰি দিব পাৰে এতিয়া কাউন্সেলিঙৰ সময় আপুনি আপোনাৰ ওচৰৰ যিকোনো এজন জ্যোতিষীৰ লগত আপোনালোকৰ ল'ৰা ছোৱালী বা আপোনালোকৰ নিজৰো হওক আজিকালি অনলাইনৰ মাধ্যমেও আপোনালোকে চাব পাৰে গতিকে খুব ধুনীয়াকৈ সময় নষ্ট নকৰাকৈ আপোনালোকৰ যাক ভাল লাগে যিকোনো আমাৰ আজিকালি অসমতো বিভিন্ন অভিজ্ঞ জ্যোতিষীসকল আছে আপোনালোকে তেওঁলোকৰ লগতো বা আমাৰ লগতো যোগাযোগ কৰি আপোনালোকৰ ল'ৰা ছোৱালী বা আপোনালোকৰ নিজৰ ভৱিষ্যত কোনটো দিশত গ'লে আপোনালোকৰ উন্নতি হ'ব সেই বিষয়ে আপোনালোকে চোৱাই ল'ব চোৱাৰ পিছত আপোনালোকক তেওঁলোকে ধুনীয়াকৈ গাইড কৰি দিব তাৰ উপৰিও যদি আপোনালোকে চোৱাব নোৱাৰে বা অসুবিধা হয় তেতিয়াহ'লে এইকেইটা বস্তু আপোনালোকে এপ্লাই কৰি চাব আপোনালোকৰ পঢ়া শুনাত বহুতখিনি উন্নতি হ'ব কি কৰিব জানেনে আপোনালোকে প্ৰত্যেকখন কিতাপৰ ভিতৰত ময়ূৰ পাখি বা মৌৰা চৰাই যি পাখি থাকে এখন এখনকৈ ভৰাই দিয়ক আৰু এটা টাবত পঢ়া টেবুলৰ আপোনাৰ সোঁ হাতত মানে ল'ৰা হওক ছোৱালী হওক কোনো কথা নাই সোঁ হাতত আপোনালোকে এটা টাবত 12ডাল মৌৰা পাখি মানে মৌৰা চৰাইৰ পাখি আপোনালোকে এটা টাবত ৰাখিব পাৰে তাৰ উপৰিও আপোনালোকে পঢ়া টেবুলত মা সৰস্বতী ভগৱান গণেশ বাবা আৰু মা লক্ষ্মীৰ ফটো ৰাখিব পাৰে পুৱা গধূলিকে ছাত্ৰ ছাত্ৰীসকলে বা আপোনালোকৰ পৰিয়ালৰ যি মাক দেউতাকেও ছাত্ৰ ছাত্ৰীৰ কাৰণে এই তিনিওজন স্পেচিয়েলি দেৱতাসকলক আপোনালোকৰ সতি সন্ততি বা ল'ৰা ছোৱালীৰ ভৱিষ্যত উন্নতিৰ কাৰণে সদায় প্ৰাৰ্থনা বা প্ৰে কৰিব পাৰে আৰু যদি ষ্টুডেণ্টসকলে কৰিব পাৰে তেতিয়াহ'লে খুবেই বেছি ভাল ষ্টুডেণ্টসকলে যোনটো ৰুমত পঢ়িব তেওঁলোকৰ ৰুমটো যাতে উত্তৰ দিশত বা পূব দিশত পূবমুৱাকৈ নহ'লে উত্তৰমুৱাকৈ তেওঁলোকে পঢ়িব পাৰে সেই বস্তুটো খুব বেছি লক্ষ্য কৰিবলগীয়া বিষয় পঢ়া টেবুলৰ কভাৰখন যাতে খুব সেউজীয়া ৰঙৰ হয় একেবাৰে গ্ৰীণ কালাৰৰ হয় পঢ়াৰ টেবুলৰ সন্মুখত যিখন ৱাল থাকিব সেই ৱালৰ কালাৰটো যদি পাৰে আপোনালোকে গ্ৰীণ কালাৰ কৰি দিব সেই পঢ়াৰ টেবুলৰ সন্মুখৰ কালাৰ যিখন ৱালৰ কালাৰ হ'ব সেই কালাৰখন যদি কোনো পধ্যেই আপোনালোকৰ ব্লেক নহয় বা ব্লু সম্পূৰ্ণ ব্লু নহয় সেই বস্তুখিনি আপোনালোকে লক্ষ্য কৰিব লাগিব আৰু যদি আপোনালোকে নোৱাৰে পুৰা সম্পূৰ্ণ গ্ৰীণ কালাৰ কৰিব তেতিয়াহ'লে অফ হোৱাইট লাইট পিংক তাৰপিছত আপোনালোকে লাইট য়েলো এইকেইটা কালাৰো আপোনালোকে কৰিব পাৰে আৰু বিশেষ কৰি বুধবাৰ দিন ছাত্ৰ ছাত্ৰীসকলে ভগৱান গণেশ বাবাক আৰু মা সৰস্বতীক একেলগে যদি আপোনালোকে পূজা কৰিব পাৰে সৰস্বতী মাৰ লগত গণেশ বাবাকো আপোনালোকে হালধীয়া ফুল বগা ফুল দুবৰি বন হালধীয়া লাৰু ইত্যাদি দি পেলাই আপোনালোকে পূজা কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত বহুতখিনি উন্নতি হয় আমাৰ জ্যোতিষশাস্ত্ৰত সেই বস্তুখিনি দেখা যায় ইয়াৰ উপৰিও আপোনালোকে পঢ়াৰ টেবুলৰ সন্মুখত আপোনালোকে অকণমান ফিটকিৰি ৰাখিব পাৰে আৰু আপোনালোকে সদায় বহাৰ আগত আপোনালোকে ধূপ চাকি ইত্যাদি আপোনালোকে জ্বলাই ল'ব মা সৰস্বতীক অকণমান ধ্যান কৰি ল'ব বা সৰস্বতীৰ যিসমূহ প্ৰণাম মন্ত্ৰ থাকে বা বীজ মন্ত্ৰ যিটো থাকে ঐং আজিকালি ইউটিউব বা গুগলত আপোনালোকে চাৰ্চ কৰিলেও পাই যাব সেই মন্ত্ৰসমূহ আপোনালোকে পাঠ কৰিব পাৰে আৰু স্পেচিয়েলি বুধবাৰ দিনকেইটা আপোনালোকে মানিব পাৰে তেতিয়াহ'লেও চাব আপোনালোকৰ বহুত বেছি ভাল হ'ব পঢ়া শুনাৰ ক্ষেত্ৰত আৰু আপোনালোকে পৰাপক্ষত বা আপোনালোকৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আপোনালোকে যদি পাৰে আপোনালোকে হেৰি কৰিব পঢ়াৰ টেবুলখন সম্পূৰ্ণ টেবুল যাতে কাঠৰ হয় কোনো ধৰণৰ লোহা ষ্টীল আৰু আপোনালোকৰ প্লাষ্টিক জাতীয় সামগ্ৰীৰ পৰা আপোনালোকে বয়কট কৰিব লাগিব তেতিয়াহ'লে আপোনালোকৰ ল'ৰা ছোৱালীৰ পঢ়াৰ ক্ষেত্ৰত বহুতখিনি উন্নতি হ'ব এইখিনিতে সৰু এটা অনুৰোধ সকলোলৈকে পুনৰবাৰ যদিহে মোৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্টছ কৰিব আপোনালোকৰ সমস্যা অনুসৰি আৰু এই ভিডিঅ'টো যিসকলে এষ্ট্ৰ শংকৰ ফেচবুক পেজত চাই আছে অনুগ্ৰহ কৰি ফেচবুক পেজটো আপোনালোকে ফলো কৰিবলৈ নাপাহৰিব আৰু ডিছক্ৰিপশ্যনত গোটেই কণ্টেক্ট ডিটেইলছ চেম্বাৰ ডিটেইলছ ফেচবুক লিংক হোৱাটছআপ লিংক
ইনষ্টাগ্ৰাম লিংক গোটেইখিনি দিয়া আছে যদি ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকে তাতো মোক মৰম আশীৰ্বাদ কৰি যাব ফ'ল' কৰি যাব সেইখিনি আপোনালোকৰ কৰিবলগীয়া মানে কাম আৰু যিসকল ছাত্ৰ ছাত্ৰী বা মোৰ ভাইটি ভণ্টিসকলে ভিডিঅ'টো চাই আছে তোমালোকে এটা কাম কৰিবা যে নিজৰ কিতাপ পত্ৰ নিজৰ পঢ়া ৰুমখন নিজে চাফা কৰিবা তেতিয়াহ'লেও চাবা তোমালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত বহুতখিনি উন্নতি হ'ব ভাইটি ভণ্টিসকলক কৈছোঁ যিসকল মোৰ সৰু আছা তেওঁলোকক কৈছোঁ তোমালোকে ভালকৈ সেনেকৈ কৰিবা তেতিয়াহ'লে চাবা বহুতখিনি ইম্প্ৰুভমেণ্ট পাবা আৰু যিকোনো সমস্যাৰ কাৰণে আমাৰ লগতো আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু মূলতঃ এই পঢ়া শুনাৰ ক্ষেত্ৰত এইকেইটা আপোনালোকে এপ্লাই কৰি চাওক বহুত ভাল ৰিজাল্ট আপোনালোকে পাবলৈ সক্ষম হ'ব একেবাৰে সন্মুখতে আহি আছে আপোনালোকৰ পৰীক্ষাসমূহ আহি আছে গতিকে যদি ভাবে আমাৰ লগত এবাৰ কনচাল্ট কৰাব কাৰণ যিকোনো প্ৰতিকাৰ আপোনালোকে 2-3 মাহ আগত মিনিমাম ল'ব লাগে পৰীক্ষাৰ এসপ্তাহ বা 10 দিন আগত ল'লে কোনো প্ৰতিকাৰ কাৰণ এটা জ্যোতিষশাস্ত্ৰীয় এটা প্ৰতিকাৰ মিনিমাম 45 to 50-60 ডেজ লাগি যায় আপোনালোকৰ সম্পূৰ্ণ ভালকৈ ৰিজাল্ট দিবলৈ বা আপোনালোকে ৰিজাল্ট পাওঁতে গতিকে আগতীয়াকৈ যোগাযোগ কৰি যিকোনো আপোনালোকৰ যাক ভাল লাগে তেওঁলোকৰ পৰা আপোনালোকৰ হৰস্কোপখন দেখুৱাই বা আপোনালোকৰ হাতখন দেখুৱাই আপোনালোকে প্ৰতিকাৰখিনি কৰি ল'ব আৰু বিভিন্ন মানে প্ৰতিকাৰ আছে কাৰণ আপোনাৰ ব্যক্তিগত জন্মচক্ৰ অনুসৰিহে প্ৰতিকাৰখিনি সম্পূৰ্ণভাৱে হ'ব যি কি নহওক আজিৰ ভিডিঅ'টোৰ মাধ্যমে আপোনালোকৰ বহুতখিনি উপকৃত হ'ব সাধাৰণভাৱে জ্যোতিষশাস্ত্ৰৰ সৰু উপায় দি পেলাই আপোনালোকে বহুতখিনি উপকৃত হ'ব পাৰিব গতিকে আপোনালোকৰ যিকোনো সমস্যাৰ বাবে কমেণ্ট কৰিব পাৰে বা আমাৰ লগত কণ্টেক্ট কৰিব পাৰে কেতিয়াবা ফোন কলসমূহ ৰিচিভ কৰাত মোৰ বাবে অকণমান অসুবিধা হৈ পৰে তো গতিকে আপোনালোকে হোৱাটছআপ কৰিলে মোৰ বাবে অকণমান সুবিধা হয় পুনৰবাৰ সকলোলৈকে মোৰ ফালৰ পৰা হিয়া বৰা হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰীৰাম